সো কন্টিনিউয়াস চার্জ ইয়ার মানে মোটামুটি তোমালোকে জানা আছে এইটো চার্জ নহয় বাট মাছৰ ক্ষেত্ৰত জানা আছে ওকে ফ্ৰেছাৰ্ছত আহিছিলা নেকি তোমালোকে নাই ওকে আমাৰ কলেজত মোটামুটি 3000 ষ্টুডেণ্ট আছে আৰু সবে আহিছে ক্লাছত 30% নাহে সবৰ বোলে গা বেয়া বোলে এই তাতে আহিছে ভালকে নাচিছে সব পারফেক্ট আছিল গা চা ঠিক আছে আমি ভাবিলো আমাৰ ক্লাছত নাচিব লাগিব চাগে ক্লাছত নাচিলে ষ্টুডেণ্ট ফুল থাকিব নাচি নাচি কিছুমান ভিডিঅ' এনেকুৱা আছে না নাচি নাচি গান চান গাই ফিজিক্সৰ তেনেকুৱা ওকে সো কন্টিনিউয়াস চার্জ মানে মাছৰ নিচিনা ভৰ তোমালোকে আগতে ক্লাছ স্কুলত পাইছা ঘনত্ব ৰাইট ঘনত্ব মানে কি বুজায় যে কোনো এইটো বস্তু সেম ডাস্টাৰ যদি ধৰা ষ্টিলৰ হয় তো কি হ'ব তাৰ মাছ ভৰ বেছি থাকিবই সেম এক্স্যাক্টলি সেম সাইজৰ এটা ডাস্টাৰ যদি লোহাৰ হয় দেন হেইটোৰ কি হ'ব ভৰ বেছি হ'ব তাৰ মানে এইটো সাইজৰ এইটোৰ যেটো ভলিউম আছে আয়তন আছে সেম ভলিউমৰ ভিতৰত বেছি মাছ সোমাই দিয়া হৈছে সো ঘনত্ব তাৰ মানে কি কিমান মাছ আছে এটা ভলিউমত হয়নে সেম ভলিউমত সো এটা ডাস্টাৰ যদি তুমি কাঠৰ মেটেৰিয়েল সোমাইছা তাৰ মানে তাতে একচুয়ালি কম এটমস এন্ড মলিকিউলস আছে যদি ষ্টিলৰ হয় সেম ভলিউম কিন্তু কি আছে মেটেৰিয়েল বেছি আছে আয়ৰণৰ কি ঘনত্ব বেছি ওকে ওকে এইটো হল আমাৰ যে ইন জেনাৰেল কি কনসেপ্ট আছিল ঘনত্বৰ আছিল ডেনসিটিৰ আছিল বাট মাছৰ চাৰ্জৰ কনসেপ্টত একো বেলেগ নাই এবসলিউটলি সেম কিমান চাৰ্জ বেছি আছে এটা পাৰ্টিকুলাৰ ভলিউমত সো আমাৰ কেনেকুৱা হ'ব চাৰ্জৰ ডেনসিটি ডেফিনেশন কোৱাচোন এইটো যদি সেম মাছৰ নিচিনা ইয়াত কি আছে বহুত বেছি মাছ আছে সো ইয়াত ধৰা মাছ ডেনসিটি এনেকুৱা লিখিলো চাৰ্জ ডেনসিটি লিখিলো ধৰা চাৰ্জ কিউ দি লিখা হয় সো ভলিউম তো থাকিবই আয়তন কিমান স্পেস আছে তাৰ ভিতৰত কিমান সোমাইছো আমি সো তলত ভলিউম থাকিব এন্ড কি বস্তু সোমাইছো তাতে so q by v so jiman besi mass ase etu normal amar density ঘনত্ব যেটো স্কুলত পাইছা এনে এতিয়া কি কিমান বেছি চাৰ্জ সময় থৈছা ওকে so q by v এতে এইটো বস্তু সদায় তোমালোকে কি পাইছা ইউনিফর্ম পাইছা মানে ঘনত্ব মানে সমান যত চাইছা তুমি so for example এনেকুৱা এটা বক্স আছে yes এটা বক্স আছে পিওর ধরা পিওর স্টিলৰ বক্স ওকে পিওর স্টিল এটো পিওর স্টিলৰ বক্স তাৰ মানে কি প্ৰতিটো স্পটত এইটো কৰ্নাৰত বা মিডলত বা এইটো ফেসত যত তুমি চোৱা সৰু এটা যদি পিস লোৱা তুমি এই পিসটো কি হ'ব সেমে মাছ হ'ব অন একে স্টিল চাৰিওফালে বক্সটো আছে এই দেখো বস্তু কি কোৱা হয় ইউনিফর্ম ডেনসিটি বুলি কোৱা হয় মানে কৰবাত বেছি আছে কৰবাত কম আছে এনেকুৱা নহয় কিন্তু এতিয়া যদি আমি কি কৰো এটো বক্সটো ধৰা স্টিল নহয় অলপ স্টিল দেন এলুমিনিয়াম আৰু ধৰা কপাৰ অলপ প্লাষ্টিক আছে somehow মিক্স বনাইছো আমি ওকে মিক্স বনাইছো কিন্তু ইউনিফর্মলি মিক্স কৰা নাই বক্সটোৰ অলপ এইটো পিস ধৰা হেৰিৰ আছে আইৰনৰ আছে ইফালে অলপ পিস এইটো সাইডত ধৰা প্লাষ্টিকৰ আছে এইটো কৰ্নাৰৰ ইফালে এনেকুৱা টাইপৰ গৈছে ধৰা তোমাৰ হেৰি কপাৰৰ এনেকুৱা টাইপৰ যদি তুমি বনাইছা বক্সটো তেতিয়া কি হ'ব
এই পিছৰ পাৰ্টত কি হ'ব তাক যদি তুমি ক্যালকুলেট এটা সৰু এটা ভলিউম লৈছা ধৰা 1 সেন্টিমিটার কিউব ইয়াৰ পৰা যদি লোৱা তুমি সেইটো পিছৰ মাছ ভৰ কি হ'ব কম হ'ব আমি যদি ইয়াত লও বহুত বেছি হ'ব তেনেকুৱা হ'ব ৰাইট কত আছা তুমি কত লৈছা কোনটো পজিশনত তাৰ ওপৰত ডিপেন্ড কৰি কি হ'ব ঘনত্ব বা ডেনসিটিটো চেঞ্জ হৈ যাব হয়নে সো এনেকুৱা সিচুৱেচনত আমাৰ এই যে টোটাল মাস ডিভাইডেড বাই টোটাল ভলিউম এনেকুৱা আমি ক'ব নোৱাৰো হয়নে এটো এটা আমাক এভারেজ হেৰি দিব গড় এটা ঘনত্ব দিব কিন্তু আসলতে কি আসলতে ঘনত্ব প্ৰতিটো পয়েন্টত চেঞ্জ হৈ আছে হয়নে প্ৰতিটো পয়েন্টত বেলেগ এতিয়া এই ৰুমৰ যদি আমি ঘনত্ব বুলি কওঁ তুমি যদি ইয়াত আছা ইটো স্পেসত আছা ঘনত্ব সবতকে কম হ'ব ইয়াত কি আছে এয়ার আছে সো ধৰা ঘনত্ব m এটো আমি কলো যে ফাংশন অফ x y আৰু z হলো আমি তাৰ মানে কি যেতিয়া x y আৰু z এনেকুৱা লৈছা দেন ধৰা তুমি এইটো যদি তোমাৰ অৰিজিন হয় আৰু এটা এটা ব্লক ধৰা লাফলি 1 মিটাৰ ধৰি ললো আমি দেন কেইটা ব্লক আহিম আমি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সো x ধৰা লৈছো 6 y ধৰি লৈছো 1 2 3 সো কেতিয়া ইফালে 6 আহিলো এফালে 1 2 3 ইয়াত সো এইটো ব্লক আৰু এইটো ইয়াত হ'ব ৰাইট তলত হ'ব বাট দেন এতিয়া আমি জেডৰ ফালে লৈছো ধৰা 1.5 সো তেতিয়া ৰাফলি আমি টেবলটোৰ ওপৰত ইয়াত আছো সো ৰো এট দিস পইণ্ট 6 3 and 1.5 এইটো পইণ্টৰ ঘনত্ব কি হ'ব কাঠৰ ঘনত্ব পাবা তুমি হয়নে কাঠৰ ঘনত্ব কিন্তু অলপ ওপৰত 6 3 আৰু যদি 2 মিটাৰ হৈ যায় দেন আমি টেবল ক্ৰস কৰি ইয়াত কৰবাত থাকিম হয়নে তাৰ মানে এইটো পয়েন্টত কি হ'ব ঘনত্ব আকৌ এয়াৰৰ ঘনত্ব হৈ যাব কমি যাব ঠিক আছে এনেকুৱা যদি পারফেক্টলি কোঅর্ডিনেট মিলি যায় স্টিকটোৰ ওপৰত তেনে আকৌ বহুত বেছি হৈ যাব মেটেলৰ হৈ যাব মানে সো তেনেকুৱা মানে আমাৰ থাকিব পাৰে সিচুৱেচন ইমান কমপ্লিকেটেড মেবি তোমালোকৰ বোর্ড লেভেলৰ পৰীক্ষাত মেবি নহয় বাট আমি কিবা এটা এক্সাম্পল কৰিম যত ডেনসিটি বা ঘনত্ব কত আছে আমি কত আছো আমি হেটোৰ ওপৰত ডিপেন্ড কৰিব ওকে অল ৰাইট সো আমি ইন জেনারেল এনেকুৱা পজিশন ভেক্টৰ দি x y z নিলিখি সেম বস্তু পজিশন ভেক্টৰ লিখিব পাৰো সো ডেনসিটি এটা পজিশন ভেক্টৰৰ কি ফাংশন এটো আমাক দিব কত আমি ডেনসিটিটো ক্যালকুলেট কৰি আছো ওকে এন্ড এটো ইউজুয়ালি সব প্রবলেম জেনারেল প্রবলেমত সাবা ইউনিফর্ম থাকিব তার মানে কি কনস্ট্যান্ট ধ্রুবক মানে কি আর উপর ডিপেন্ড নকৰে সো এইটো ৰুমৰ যদি সব টেবিল সেবিল বেঞ্চ ডেস্ক এইবোৰ বস্তু ক্যামেৰা সব যদি আমি আতৰাই দিও উলিয়াই দিও যদি দেন এইটো ৰুমত কি হ'ব ডেনসিটিটো কনস্ট্যান্ট হৈ যাব এনি পয়েন্টত আমি যাও ওয়ালত টাচ নকৰিলে হল আৰু ফ্লোৰত আৰু সিলিংত যত যাম আমি কি হ'ব সেম ডেনসিটি পাম আমি ওকে ইন দ্যাট কেস কি হৈ যাব এইটো কনস্ট্যান্ট হৈ যাব সো এনেকুৱা সিচুৱেচন আমি মোস্টলি পাম মনকে চাবা এইটো জেনারেল ক্লাছৰুমত কিন্তু মই এট লিষ্ট এটা দুটা এক্সাম্পল ফৰ্ম অলপ এডভান্স যত একচুয়ালি ডেনসিটি কনস্ট্যান্ট নহয় ওকে তিনি টাইপৰ ঘনত্ব থাকিব কাৰণ আমাৰ কি আছে তিনি টাইপৰ ডিমেনশন আছে মাত্ৰা আছে x axis just এটা ওয়ান ডিমেনশনাল লিনিয়াৰ বস্তু থাকিব পাৰে লাইন এটা হুতা টাইপৰ আমি লাস্ট এক্সাম্পল কৰিছো এটা হুতা তাতে কি হ'ব পাৰে চাৰ্জৰ ডেনসিটি থাকিব পাৰে সো আমি অলৰেডি ইউজ কৰিছো এটা হুতা আছে নেকুৱা 1D ওকে সো এটো ধৰা x axisৰ লগত তুমি এনেকুৱা পেলাই দিছা ওপৰত সো somewhere কৰবাত x = 0 then 1 2 3 4 নাম্বার লাইন এনেকুৱা আছে
নাম্বাৰ লাইনৰ ওপৰত এনেকুৱা ৰাখি দিছা সূতা এডাল এই সূতাৰ ওপৰত কি আছে চাৰ্জ আছে কিন্তু জাস্ট সূতাটোৰ ওপৰতে আছে এই সূতাটোৰ সাইজ কি তাৰ ব্যাসাৰ্ধ কি 0 অলমোস্ট প্ৰ্যাকটিক্যাল পারপাসত আমি 0 ধৰি ল'ব পাৰোঁ দেন এইটো এটা কি ওৱান ডিমেনশনাল প্ৰবলেম হৈ গ'ল এণ্ড ওৱান ডিমেনশনত তুমি ডেন্সিটি বা ঘনত্ব কেনেকুৱা ডিফাইন কৰিবা ঘনত্ব সদায় যিকোনো এটা সাইজ এটা স্পেসৰ ভিতৰত কিমান চাৰ্জ আছে ইয়াতো স্পেস যদি আমি কওঁ দেন জাস্ট এটা ডিমেনশনে আছে আমাৰ হাতত সো সেই ডিমেনশনটো লৈ কাম কৰিব লাগিব হয়নে সো এই লাইনটোৰ ওপৰত কিমান চাৰ্জ আছে তো আমাৰ তেতিয়া ডেন্সিটি তেনেকৈ ডিফাইন কৰিব লাগিব এতিয়া আমি ৰ নহয় এনে নিয়ম মানে কনভেনশন কি কৰিছে বুজাৰ সুবিধাৰ কাৰণে এনেকুৱা যদি এটা লাইন হয় দেন তেওঁলোকে কি লিখে ৰ নেলিখে সো আগতে কি লিখিছিল ৰ অফ এক্স আর এইটো ডেন্সিটি এইটো নেলিখি যেহেতু জাস্ট এটা ডিমেনশন সো এই বস্তুটো তেতিয়া লেখা হয় ল্যামডা অফ এক্স কারণ জাস্ট এক্স এক্সিসে আছে সো তুমি ইয়াত ঘনত্ব চাই আছা নেকি তাত নেকি হেইফালে সো জাস্ট এক্সে বুঝাই দিব তোমাক কত আছা তুমি এন্ড সো ডেফিনেশন টু হবো তোমার মাস সরি মাস থাকিলে মাস এইটো যেটো ইলেক্ট্ৰোস্ট্যাটিক্স আমি চার্জ লৈ কাম কৰি আছো চার্জ ডিভাইডেড বাই কি হবো কোৱাচোন লেংথ হবো কাৰণ ইয়াত লেংথি এটা বস্তু আছে এৰিয়া আমি কম কি হল এৰিয়া ওৱান ডিমেনশনাল এটা হতাৰ কিবা এৰিয়া আছে নেকি নাই সো এই ক্ষেত্ৰত কি হ'ব আমাৰ লেংথ ওকে সো কিমান আছে কিমান চাৰ্জ আছে ধৰা এইখিনি লেংথৰ এটা ষ্ট্ৰিঙৰ ভিতৰত হতাৰ সো এইটো তাৰ লেংথ এল আৰু তাৰ টোটাল ধৰা তুমি ক্যালকুলেট কৰিছা কিউ চাৰ্জ আছে দেন কিউ ডিভাইডেড বাই এল হৈ যাব কি তাৰ ঘনত্ব আধানৰ ঘনত্ব or charge density but আমার এটা কি নাম linear charge density রৈখিক আধানৰ ঘনত্ব ওকে ইয়াৰ ক্ষেত্ৰতো সিমিলাৰ হ'ব পাৰে ধৰা এনেকুৱা টাইপৰ তুমি চাৰ্জ দিছা ফুটা এটা ৰাখি ফুটাৰ ওপৰত তুমি নিজে চাৰ্জ দিছা সো তুমি কি কৰিছা তুমি ইউনিফৰ্মলি দিয়া নাই আৰু ফুটাটোত ধৰা আঠা আছে সাম সৰ্ট অফ আঠা আছে সো তুমি কি কৰিছা ইয়াত অলপ এইটো পইণ্টত বেছি দিছা চাৰ্জ ইয়াত বহুত কম দিছা দেন ইয়াতো কম ইয়াত অলপ বেছি ইয়াত অলপ আছে ইয়াত অলমোস্ট নাই এনেকুৱা টাইপৰ তুমি দিছা তোমাৰ ওপৰত ৰাইট দেন চোৱা ইন দ্যাট কেস 1 আৰু 2 ৰ মাজত টোটাল যিমান চাৰ্জ আছে 0 আৰু -1 ৰ মাজত কি মান নাই কম আছে হয়নে তাৰ মানে এইটো স্পটত এই -1 আৰু 0 ৰ মাজত যদি ল্যামডাটো পৰি যায় কি হ'ব ইয়াতকে কম হ'ব তাৰ মানে ইয়াত কি 0 আৰু -1 আৰু ইয়াত তোমাৰ ল্যামডাটো অৰা 1 আৰু 2 সো এইটো স্পটৰ ল্যামডাতকে কি হ'ব ডাঙৰ হ'ব কাৰণ ইয়াত তুমি বেছি চাৰ্জ দিছা তাৰ মানে ঘনত্ব বেছি ইয়াৰ বুজিছা সো ইন দ্যাট কেস মই x লিখিছো সো এগেইন কি হ'ব মোস্টলি কনস্ট্যান্ট থাকিব বা তোমালোকৰ মনত ৰাখিব লাগিব যে এনেকুৱা সিচুৱেচন আহিব পাৰে মেবি এন্ট্ৰেন্সত মেবি নিটত আই ডোন্ট নো যত এনেকুৱা কনস্ট্যান্ট দিয়া নাই তেওঁলোকে কেনেকুৱা দি দিব তোমাৰ এনেকুৱা এটা হুতা দিব হুতাটোৰ ঘনত্ব যিমান এইফালে গৈ আছে ইমান বাঢ়ি গৈ আছে বাঢ়ি গৈ আছে ধৰা এনেকুৱা টাইপৰ সো তেতিয়া এইটো হৈ যাব সাম কনস্ট্যান্ট ল্যামডা নট ইনটু এক্স এইটো যদি দি দিয়ে ঘনত্বৰ ফাংশন তাৰ মানে কি বুজাব যেতিয়া তোমাৰ
খুঁটাটো ষ্টাৰ্ট হৈছে যিটো পইণ্টত অলপ ধুনীয়াকৈ আকৌ এইটো ইম্পৰ্টেণ্ট কনচেপ্ট চ' এইটো স্কিপ কৰি মই তাৰ ইউজত নাযাওঁ ধৰা আজি ক্লাছত যদি লাগে চ' x = 0 আছে 1 2 3 4 5 এনেকুৱা চ' এইটো তোমাৰ x এক্সিছ দিয়া আছে অ'কে ইয়াৰ ওপৰত সেই সূতাটো তুমি ৰাখিছা য'ত চাৰ্জ আছে আধান আছে চ' এনেকুৱা ৰাখি দিছা সূতাটোৰ লেংথ ধৰা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু x = 5 গৈ তাৰ কি হৈছে লেংথ শেষ হৈছে চ' দিছ ইজ L অ'কে is L and আমাক কি দিছে lambda x যেটো ঘনত্বৰ ফাংচন যেটো into lambda not into x lambda not to something ধৰা 3 এনেকুৱা দি দিছে এইটো মিনিং কি যেতিয়া x = 0 বহাম মানে হুতাটো যত ষ্টাৰ্ট হৈছে এইটো পইণ্টত তাৰ ঘনত্ব কিমান 0 দেন হুতাৰ যেটো যত মানে x = 1 হৈছে তাৰ ঘনত্ব তেতিয়া 3 এনেকুৱা কৰি কৰি এইটো পইণ্টত গৈ কি হল 15 হৈ যাব মানে কিবাকে বনাইছে তেওঁলোকে এনেকুৱা চাৰ্জ দিছে যে চাৰ্জ ইয়াত অলপ 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 বাঢ়ি গৈ আছে তাৰ মানে এইটো পইণ্টত 3 আৰু 4 এইটো পিছৰ লেংথটো আছে 1 ইউনিট আৰু এইটো পিছৰ লেংথটো 1 ইউনিট কিন্তু আধান কত বেছি থাকিব কোৱাচোন 3 to 4 ত আধান বেছি থাকিব কাৰণ তাতে ঘনত্বটো বহুত বেছি ইয়াত ঘনত্ব কম কাৰণ x ৰ ভ্যালু কি ইয়াত বেছি x ৰ ভ্যালু তা 3 তকে বেছি ইয়াত x ৰ ভ্যালু 2 তকে কম বুজিছা সো তেনেকুৱা টাইপৰ এটা প্ৰবলেম দি দিব এন হেইটোৰ ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰা তোমালোকে দিব পাৰে বিশ্বাস নাই ৰাইট সেইকাৰণে ইনডেপথ বুজিব লাগে তোমালোকে ভাবিছা ফিজিক্সটো কি আৰু মোটামুটি এটা পৰীক্ষাত দিব লগা টাইপৰ বুজিলে হল কিন্তু মই যেনেকুৱা সদায় কৈছো যে ফিজিক্সটো এন্ট্ৰেন্সত নিটত ডিটাৰমিনিং ফ্যাক্টৰ হয় আমাৰ ইয়াৰ ষ্টুডেন্টছৰ কাৰণ সবৰে বায়োলজি ভাল থাকে কেমিষ্ট্ৰি মোটামুটি ভাল থাকে সো ফিজিক্সত কম পোৱাৰ কাৰণে মেজৰিটিয়ে নিট নাপায় ওকে এণ্ড দেন ফিজিক্স ষ্ট্ৰং হ'ব লাগিলে মেথমেটিক্সত ষ্ট্ৰং হ'ব লাগে মেথছটো এৰি দিয়ে মেজৰিটিয়ে সো মেথছ এৰি দিয়াৰ কাৰণে কি হয় মইতো মেডিকেল কৰিম মেথছ দি কি হ'ব মোৰ আৰু বহুত টিচাৰ্সও আছে ভুলকে সোমাই দিয়ে বস্তুটো মেথছ নালাগে তোমালোকে সবে তো ডক্টৰ হবা এদিন মেথছ এৰি দিলা ফিজিক্সত আহি পালা সব মেথছ তাৰপিছত তো মুখস্থ কৰিও নহ'ব ফিজিক্স মুখস্থ কৰিলে বহুত টান কিন্তু বুজি পালে একচুয়ালি এই চাৰিটা সাবজেক্টৰ ভিতৰত সবতকে ইজি সাবজেক্ট এটো তোমাৰ যিমান সোনকালে বুজি পাবা একচুয়ালি ইজি জাস্ট বুজিব লাগে বুজিলে মানে একো মনত ৰাখিব নালাগে ডাঙৰ ফৰ্মুলা নাই ওকে সো কথা ছিল সো এনিৱে হেইটো হল পইণ্ট ফিজিক্স ডিটাৰমিনিং ফ্যাক্টৰ সো ফিজিক্সত সেই কাৰণে অলপ বেছি টাইম দিব লাগে ওকে তোমালোকে যে মেডিকেল যাব ভাবিছা নহলে ইটস ফাইন মানে নিট নিদিলে ফাইন একো নহয় ওকে সো এইটো গল আমাৰ ওয়ান ডিমেনশনাল কেস দেন 2D কেস 2D কি হয় ধৰা এই ফ্ল্যাট বোৰ্ডখনৰ ওপৰত আমি চাৰ্জ দিছো কিছুমান ওকে চাৰ্জ থৈছো সো ইয়াত ধৰা বহুত বেছি চাৰ্জ দিলো ইয়াত অলপ কম দিছো ইয়াত চাৰ্জ দিয়া নাই এনেকুৱা টাইপৰ সিচুৱেশন হ'ব সো ইয়াৰ যে আমাৰ 3 ডিমেনশনৰ যে ডেন্সিটি ৰ ফাংশন অফ r লিখিছিল এই যে ইয়াত আহি এক্স্যাক্টলি এইটো পইণ্টত কাঠৰ ঘনত্ব এইটো পইণ্টত যে এয়াৰৰ ঘনত্ব এই বস্তুটো আমাৰ 2 ডিমেনশন যদি হৈ যায় এতিয়া জাস্ট এই বোৰ্ড এইটোৰ ওপৰত ধৰা চকৰ পাৰ্টিকলৰ ঘনত্ব সো কি হ'ব এই এনেকুৱা স্পটত আহিলে আমি চকৰ পাৰ্টিকল বহুত বেছি পাম সো চকৰ ঘনত্ব বহুত বেছি এইটো পাৰ্টত অলমোস্ট নাই ইয়াত অলপ আছে ৰাইট সো তেনেকুৱা টাইপৰ সিচুৱেশন এণ্ড এইটো 2 ডিমেনশনত তাত সিম্বল হল সিগমা কিহৰ ফাংশন হ'ব কোৱাচোন ইয়াত কি লিখিম yes x, y লিখিম যদি তুমি এক্সিস x আৰু y লৈছা
তোমাৰ যদি ধৰা ভাল লাগে x ইফালে ইফালে z দেন x আৰু z হ'ব মানে 2 ডিমেনশনত তুমি যি দুটা এক্সিস আঁকিছা লৈছা এই দুটাতে থাকিব সো এই এনেকুৱা x গৈ ইয়াতে যদি যায় গৈ z যদি এইটো স্পটত পৰে ইয়াত ঘনত্ব বেছি আছে এইটো ক্ৰস কৰি ইয়াত যদি যায় কম হ'ব তেনেকুৱা বাট ওয়ান্স এগেইন আমাৰ মোস্টলি ইউনিফর্ম থাকিবই হেৰিটো সো আমাৰ এইটো কনস্ট্যান্ট হৈ যাব আকৌ আমি তেনেকুৱা কেস সলভ কৰিম এন্ড কৰিছো আমি ৰাইট লাস্ট আমি অলৰেডি এইবিলাক ডিসকাস নকৰি কৰিছো অলৰেডি কিন্তু মই এই ভেৰিয়েবল বস্তুটো হ'ব পাৰে এইবোৰ ডিসকাস কৰা নাই বুলি বেক কৰি এইটো টপিক পাইছো সো আমি ইনফিনিট শীট কৰিছো দুটা প্যারালাল ইনফিনিট শীট কৰিছো এইবোৰত কি হয় এই 2 ডিমেনশনাল ডেনসিটিৰ কনসেপ্ট আহিছিল okay and last 3 dimensional case interestingly heitu tomalokor karone besi easy and tomaloke already jehetu mass or ghanotto eburot paisa in fact eibur bostu mor jodi class korisila moi center of mass case of first year ot bujaisilo eibur just mass or mane horor khetro okay so iman je ebil korilu etia ami eta application korim and etu application azi Gauss law topic শেষ হৈ যাব hopefully টাইম কিমান হৈছে বসন আধা ঘন্টা বঢ়িয়া দেন পুরা ফিনিশ হ'ব দুটা কেস কৰিম ফার্স্ট কেস সিম্পলার এটা আমি কি ধৰিম স্ফিয়ার এটা ধৰিম গোল কিমান গোল হৈছে মোটামুটি বেয়া নহয় এফালে অলপ হেৰি তো ইমাজিন কৰা এটা গোল আছে ওকে এইটো ৰেডিয়াস হল আমাৰ r capital R ঠিক আছে এন্ড এইটো এটা হলো স্ফিয়ার মানে ভিতৰত একো নাই পাতল এটা তাৰ কভার আছে জাস্ট গ্লোব যেনে কোৱা থাকে তাতকেও পাতল মানে এনেকুৱা পাতল যে তুমি এইটো ধৰিবা যে তাৰ একো থিকনেস নাই বাট দেন এটা কি আছে গোল আছে বস্তুটো এইটোৰ সারফেসৰ ওপৰত চার্জ আছে আধান আছে এন্ড আধানটো ধুনিয়াকে ইউনিফর্মলি স্প্রেড হৈ আছে কৰবাত বেছি কৰবাত কম এনেকুৱা নহয় ওকে তাৰ মানে তাৰ ওপৰত যে সারফেস চার্জ ডেনসিটি যে সিগমা আছে এইটো কি ইউনিফর্ম যদি হয় দ্যাট মিন্স তাৰ টোটাল চার্জ যিমান আছে যদি হেইটো ধৰা আমি কৈছো কিউ এন্ড দেন কি হ'ব আমাৰ টোটাল সারফেস এরিয়া তাৰ a সো কিউ বাই a হ'ব তাৰ ঘনত্ব and যেহেতু মানে all spots of same so কি হবে and area of course হবে কারণ কি সারফেস তো আফটার অল কি টু ডিমেনশনাল সারফেসৰ তো থিকনেস না থাকে সো টু ডিমেনশনাল সো সেই কারণে তলত এরিয়া হবে ওকে যেতিয়া সারফেস চার্জ ডেনসিটি তেতিয়া এরিয়া টু ডিমেনশনাল কেস এটো দেখিবলে 3D কার্ভ হলেও বস্তুটো টু ডিমেনশনাল এইটো তোমালোকে জানা কারণ পৃথিবীত কেইটা ৰেখা ইউজ কৰা হয় position locate কৰাৰ কাৰণে কি নাম কোৱাচোন দুটা আৰু এটো কি নাম দেখুব আৰু দ্ৰাঘিমা yes so basically কেইটা এক্সিস ইউজ কৰা হৈছে এইবোৰ এক্সিস তো x আৰু y যেনেকৈ আমি 2 ডিমেনশনত কৰো তাতে অলপ ঘূৰি গৈছে সেই কাৰণে এইবোৰৰ নাম ফেন্সি আৰু পৃথিৱীৰ কাৰণে সো দুটা এক্সিস ইউজ কৰে আৰু পজিশন কেনেকুৱা যেনেকৈ আমি x আৰু y দি পজিশন এনে এটা সারফেস বোর্ডত তাই যে কৈছিল ফাংশন অফ x এন্ড y হ'ব এতিয়া পৃথিৱীৰ ওপৰত যদি ধৰা মানুহৰ ঘনত্ব যদি আমি ডিসাইড কৰো দেন হেইটো এনেকুৱা এটা সিগমা ফাংশন অফ কি লিখিব লাগিব ফ্ল্যাট যদি হয় কিছুমান মানুহে ভাবে পৃথিৱীখন ফ্ল্যাট আসলতে ওকে আমেৰিকাতে এনেকুৱা মানুহ বহুত বেছি আছে সো এটা কলেজ ফলে যোৱা নাই মানে সায়েন্স পঢ়া নাই সো ফ্ল্যাট ভাবে কাৰণ ওচৰত সদায় ফ্ল্যাট দেখা পায় সো এনেকা ফ্ল্যাট যদি ধৰা দেন কি হ'ব x, y হ'ব বাট পৃথিৱী যেহেতু ফ্ল্যাট নহয় সেইকাৰণে সেই দ্ৰাঘিমা আৰু বিষুবৰেখা ইউজ কৰা হয় এন্ড দেন হৈ যায় কি ল্যাটিটিউড আৰু লংগিটিউড বুলি কোৱা হয় এইটোৰ নামটো মই অসমীয়াত পাহৰিলো বহুত সৰু থাকতে শিকিছো ল্যাটিটিউড লংগিটিউড মানে হল তোমাৰ দুটা এংগল সো গোল বস্তু থাকিলে কি হ'ব ইফালে 30 ডিগ্ৰী আহিছো ইফালে ধৰা সাম 40 ডিগ্ৰী আহিছো এনেকুৱা হলে ইয়াত ধৰা ইন্ডিয়া আছে or অসম আছে সো দুটা এংগল দি দিলে কি পোৱা যায় বুঝা যায় মানে আমি কত আছো আমি
লেটিটিউড আৰু লংগিটিউড গুগলত সাৰ্চ কৰিবা যিকোনো পইণ্ট ধৰা গুগলত কি খাব বুলি সাৰ্চ কৰিবা কি খাব তিহু চাবা মেপত লোকেশ্যন আহিব কিন্তু তলত দুটা নাম্বাৰ দিব বুজিলা ব্ৰেকেটৰ ভিতৰত সেই দুটা নাম্বাৰ হয় দুটা এংগল লেটিটিউড আৰু লংগিটিউড সো এই দুটা নাম্বাৰ যদি তুমি দি দিয়া আমেৰিকাৰ এজন মানুহৰ একো নকোৱা যদি তেওঁলোকে এক্স্যাক্টলি কি খাব আহি পাব ওকে সো এনেকুৱা যদি আমি ধৰা লেটিটিউড আৰু লংগিটিউড দি আমি কি মানুহৰ বসবাসৰ হেৰি মানে ডেন্সিটি মানুহৰ ডেন্সিটি বুলি এটা ফাংচন ডিফাইন কৰিব পাৰো তেতিয়া যেতিয়া তুমি গুৱাহাটীৰ ওপৰত যাবা এটো হাই হ'ব বহুত কলকাতাত বহুত হাই হ'ব দেন কৰবাত ধৰা ক্যালিফোর্নিয়া গৈছা বহুত কমি যাব ঠিক আছে তেনেকুৱা গ্র্যান্ড ক্যানিয়ন শুনিছানে গ্র্যান্ড ক্যানিয়ন গুগল সার্চ কৰিবা ইন্টারেস্টিং ঠাই তাতে চাবা মানুহ চানু নাই এনে টুরিস্ট যায় মাঝে মাঝে সো এইটো ঘনত্ব কমি যাব তেনেকুৱা টাইপৰ বস্তু বাট আমি কি ধৰিছো আমাৰ গ্লোবটো চাৰ্জ ইউনিফর্ম আছে ওকে আজিৰ ক্লাছতো এনেকুৱা অলপ বকিম আৰু সো ইউনিফর্ম আছে ওকে মানে ধৰা মানুহ অল স্পৰ্টছত সমান টাইপৰ চাৰ্জ তেনেকুৱা দিছে এনেকুৱা এটা স্ফিয়াৰ ভিতৰত যেতিয়া আর ধৰা ভিতৰত আছে এটা পইণ্ট এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এটা কেস নেক্সট কেস হ'ল বাহিৰত some other point বাহিৰত ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব আমাৰ এই দুটা কেস সলভ কৰিব লাগিব ওকে সো আমি প্ৰথমতে বাহিৰে দি স্টাৰ্ট কৰিম এনে তো আর এই ধৰা আর প্রাইম সাইন ইয়াত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সো আকৌ এটো কিহৰ এক্সাম্পল গাউছ ল এপ্লাই কৰিব লাগিব এন্ড গাউছ ল এপ্লাই কৰিলে কি হয় লাইফ ইজি হৈ যায় বহুত ইজি হৈ যায় জাস্ট কি ল'ব লাগে এনেকুৱা এটা সারফেস প্ৰথমতে ল'ব লাগে হেইটোৱে টান বাট অলপ ভাবি ল'লে এইটো ল'লে আৰু তাৰ পিছত নাই একো কৰা নাই সো আমি কেনেকুৱা সারফেস ল'ম কোৱাচোন তুমি কোৱা কেনেকুৱা ফ্ল্যাট ল'লে তো ফ্ল্যাট কেনেকুৱা প্লেন ফ্ল্যাট প্লেন ফার্স্ট মনত ৰাখিবা গাউসিয়ান সারফেস বন্ধ হ'ব লাগিব চাৰিওফালে ক্লোজ হ'ব লাগে চাৰ্জখিনি ভিতৰত সিলিন্ড্রিক্যাল যদি আমি লও দেন কেনেকুৱা কট লম সিলিন্ড্রিক্যাল এনেকুৱা টাইপৰ নেকি সো তোমালোকক মই এটা কথা কৈছিলো যে যদি সারফেস গাউসিয়ান সারফেস ডিসাইড কৰিব লাগে তাৰ এটা নিয়ম আছে সারফেসটো তুমি কিয় লৈছা এনেকুৱা সারফেস লবা যেটো সারফেসৰ প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড সেম থাকে তেতিয়া আমি ইলেক্ট্ৰিক ফিল্ডটো কি বুলি ধৰিম কনস্ট্যান্ট বুলি ধৰিব পাৰিম সো আমি যদি ইয়াত সিলিন্ডাৰ লও সিলিন্ডাৰটোৰ এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড যিমান হ'ব এইটো পইণ্টত সেম হ'ব নেকি কাৰণ চাৰ্জ ক'ত আছে চাৰ্জ এইটোৰ ওপৰত আছে এনেকুৱা সো মই 2D আঁকিছো এনে এইফালেও আছে তাৰ ওপৰতো চাৰ্জেছ বিলাক আছে আৰু এইফালে আছে এতিয়া এনেকুৱা এটা যদি সারফেস লৈছা তুমি তাতে কি লাভ হ'ব লাভ নাই মা সো ফার্স্ট অফ অল কোয়েশ্চনটো কি বাহিৰত যিকোনো এটা পইণ্ট তাৰ কেন্দ্ৰতকৈ r ডিসটেন্সত আছে এনেকুৱা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান সো কেন্দ্ৰৰ পৰা যদি r ডিসটেন্স হয় দেন ইয়াতো হ'ব পাৰে ইয়াতো তো r ডিসটেন্সত হ'ব পাৰে কোয়েশ্চনটো or ইফালেও r ডিসটেন্সত হ'ব পাৰে হয়নে তোমাক তো কৈ দিয়া নাই এক্স্যাক্টলি কোনটো পইণ্ট কৈছে নেকি কোৱা নাই সো আমি যদি ভাবো সব কেইটা r ডিসটেন্সত হ'ব পাৰে সব কেইটা পইণ্ট মিলালে কি হয় r ডিসটেন্সত কি থাকিব সমান ডিসটেন্সত কি থাকিব সার্কেল 2D সার্কেল বাট এইফালেও r ডিসটেন্সত আহো যদি এইফালেও যদি আহো স্ফিয়ার আৰু এটা স্ফিয়ার হ'ব সো সেই স্ফিয়ারটোৰ ৰেডিয়াস হ'ব আমাৰ এই সৰু r টো
আৰু এইটোৰ কি হ'ব এই অৰিজিনাল যিটো একচুৱেল স্ফিয়াৰ য'ত চাৰ্জ আছে তাৰ চেণ্টাৰ আৰু আমাৰ গাউছিয়ান সাৰফেসৰ চেণ্টাৰ সেম হ'ব তেতিয়া অনলি দেন চোৱা অনলি দেন সেইটো সাৰফেসত তুমি য'ত থাকিবা প্ৰতিটো পইণ্ট এই স্ফিয়াৰতকে কি সমান ডিস্টেন্সত তেতিয়া থাকিব এণ্ড অনলি দেন তুমি ক'বা ৱেল ইয়াত যিমান ইলেক্ট্ৰিক ফিল্ড হ'ব ইয়াতো এক্সাক্টলি সেম হ'ব কিয় হ'ব কিমান সেইটো ইলেক্ট্ৰিক ফিল্ড আমি নাজানো তাৰ ভ্যালু কিমান মান কি আমি নাজানো কিন্তু এতিয়ালৈকে বাট সেইটো সেম হ'ব এইটো কোৱা যায় কেনেকুৱা কোৱা যায় সিমেট্ৰিৰ পৰা এই বস্তুটোক সিমেট্ৰি বুলি কোৱা হয় যে চাৰিওফালে সিমেট্ৰিকেল আছে মানে সো এইটো সিমেট্ৰি সো আমি এইটো পইণ্টত যেটো হ'ব এইটো পইণ্টত সেম হ'ব তেনেকুৱা যদি হয় এই বস্তুটো গোটে তোমাৰ গাউছিয়ান যেটো সারফেস লৈছা সবৰ ওপৰত কি হৈ যাব তাৰ মান সেম হৈ যাব এই মানটো আমি বুলি ধৰি লম সো ইয়াতো চাৰিওফালে ইয়াত এক্স্যাক্টলি r ডিসটেন্স হয় যদি ইয়াতো ভ্যালু ক্লিয়াৰ সো গাউছিয়ান সারফেস যেটো প্ৰবলেম আছে এটো ভাবিবা কেনেকুৱা সারফেস ললে সেই সারফেসটো আমাৰ সারফেসটোৰ প্ৰতিটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু সমান হ'ব সেম হ'ব এইটো ইমাজিন কৰিবা এনে ফ্ল্যাট প্লেন হৈ যাব সিলিন্ডার ধৰি লও নেকি এনেকুৱা নকৰিবা আৰু যদি কৰিছা ওকে ধৰু এটা সিলিন্ডার দেন সিলিন্ডারটো ভাবিবা দেন চাবা হসাকে মই যে সিলিন্ডার কলো এইটোৰ প্ৰতিটো পইণ্টত সেম হয় নেকি যদি নহয় ওকে দেন সিলিন্ডার নহব দেন নেক্সট ট্রাই কৰো কি হ'ব স্ফিয়াৰ হ'ব নেকি লগাই দিও তাতে হয় নেকি এনেকুৱাও চাব পাৰা ইটস ওকে টাইম ওয়েস্ট হ'ব আগতে অলপ বস্তুটো ভাবি ললেও হয় ওকে নাইস আমি এটা কি পাইছো গাউছিয়ান সারফেস পালো আমি নেক্সট আমাৰ কি লাগিব দুটা বস্তু গাউছ ল তো আমি লিখিলো এনেকুৱা ইলেক্ট্ৰিক ফিল্ড যিকোনো এটা যেটো গাউছিয়ান সারফেস লৈছো তাৰ ওপৰৰ এটা কি এটা সৰু এটা পেচ সৰু এটা পিস সারফেসৰ এইটোৰ এৰিয়া ds এনেকুৱা স্ফিয়াৰ আছে সো য'ত ইলেক্ট্ৰিক ফিল্ড ধৰিছা এইটোৰ মানে কি মই প্ৰতিটো পইণ্ট লম তাৰ এৰাউণ্ডত এটা সৰু সারফেস এৰিয়া পিস এটা লম দেন এইটো পইণ্টত ইয়াত যদি হয় ধৰা এনেকুৱা আহি এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড তো এইটো পইণ্টত ধৰিম এণ্ড ইয়াৰ সাইডৰ এটা সৰু পিস অফ কি ধৰিম এৰিয়া সেইটো ds এই ইলেক্ট্ৰিক ফিল্ড আৰু এই ds তো কি কৰিম আমি ডট প্ৰডাক্ট লম লৈ আকৌ সাইডত যাম আকৌ এটা পইণ্টত লম এইটো এৰাউণ্ডে ds এনেকুৱা কৰি কৰি গোটে স্ফিয়াৰখন কি কৰিম আমি এই পিস বিলাক এড কৰিম কৰিলে এইটো ইন্টিগ্ৰেশন হ'ব and this is equal to কিমান চাৰ্জ ভিতৰত আছে চাৰ্জ এনক্লোজড কিহৰ ভিতৰত তুমি যেটো গাউছিয়ান সারফেস লৈছা তাৰ ভিতৰত ডিভাইডেড বাই এপসিলন নট okay let's see now আমাৰ ডট প্ৰডাক্ট যদি লব লাগে দেন ইলেক্ট্ৰিক ফিল্ডৰ কি লাগিব ডিৰেকশন লাগিব ডট প্ৰডাক্ট লব লাগিলে ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন লাগিব এতিয়া কোৱাচোন এইটো পইণ্টত ধৰা এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কোন ফালে হ'ব বাহিৰৰ ফালে হ'ব এনেকুৱা নেকি ওকে সো পুরা এই সারফেসটোৰ পইণ্টৰ ওপৰত 90 ডিগ্ৰী তার মানে বেসিক্যালি রেডিয়াসৰ ডিরেকশন ব্যাসাৰ্ধ যদি r বুলি কও দেন এইটো ডিরেকশন r কেপ কোৱা যায় সো r কেপ ডিরেকশনত বাহিৰৰ ফালে হ'ব কিয় হ'ব তোমালোকে বুজি পাইছানে কিয় হল এইটো সিম্পল ধৰি লবা এইফালে নহয় এইফালে বাদে নিজক খুদিবা এইফালে কিয় হ'ব এইফালে কিবা বেছি চাৰ্জ আছে নেকি যে বেছি ঠেলিব অলপ এইফালে আহি যাব দুয়োফালে সেম আছে যেহেতু দুয়োফালে সেম ঠেলিব এন্ড দুয়োফালে যদি সেম ঠেলে আমি সিধা যাম ওকে এন ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন কোন ফালে হেতু যদি পাব লাগে ইমাজিন কৰিবা ইয়াত আমি এটা সৰু চাৰ্জ ৰাখি দিম এই চাৰ্জটো কোন ফালে যাব তেনেকুৱা হইলে পাবা ওকে সো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন ৰেডিয়াসৰ ফালে হ'ব তো ইয়াত ললেও সেম ৰেডিয়াস এটা ডাল আকি দিলে এইটো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন হ'ব দেন ইলেক্ট্ৰিক ফিল্ডটো আমি কেনেকুৱা লিখিম তাৰ মান ইনটু তাৰ ডিৰেকশন হইছে নে ফাইন
এতিয়া যেটো পয়েন্টত ইলেক্ট্রিক ফিল্ড লইছা তার এরাউন্ডে এটা হরু কি লব লাগিব সারফেস এরিয়া এটা ds লব লাগিব এন্ড হেই ds টু এটা ভেক্টর হয় এইটো ডিরেকশন কোন ফালে কোন ফালে কি ও এই যে সারফেসৰ যে এটা এরিয়া ললো হরু ds তার ডিরেকশন কোন ফালে সেম এটা বন্ধ সারফেসৰ বাহিৰৰ ফালে হয় সদায় তাৰ ডিরেকশন ইয়াত যদি পিছ লৈছা এই ফালে সো মানে এইটো ডিরেকশনও আমি r কেপ লিখি দিব রাইট বাহিৰৰ ফালে সো ds ভেক্টৰ যেটো আছে এইটো কি লিখা যায় ds ভেক্টৰৰ মান এন্ড দেন তাৰ ডিরেকশন দিস সো এতিয়া e ডট ds লোৱাটো আমাৰ ইজি হৈ গল e ডট ds ক্যালকুলেট কৰিম এই বস্তুটো কি হবো ইৰ মান দেন ds ৰ মান আৰু দুটাৰ ডিরেকশন তাৰ ডট প্ৰডাক্ট সো r কেপ ডট r কেপ ডট r কেপ কিমান হৈ যাব 1 হৈ যাব ইউনিট ভেক্টৰ মানে ইউনিট ভেক্টৰ মান 1 সো i ডট i 1 j ডট j 1 তেনেকুৱা সো eds পালো আমি তাৰ মানে গাউস লত লৈ গৈ আমি কি কৰিম এটো বহাই দিম this thing e dot ds হৈ যাব আমাৰ simply e ds আৰু এই ইন্টিগ্রেশন টু কত আছে জাস্ট সারফেসৰ ওপৰত মনত ৰাখিবা আমি হুমাই না যাও কিন্তু ইন্টিগ্রেশন টু জাস্ট সারফেসৰ ওপৰত চলি আছে সো আমি জাস্ট কি কৈছো সারফেসৰ ওপৰত প্ৰতিটো পয়েন্টত ইলেক্ট্রিক ফিল্ডৰ মান কি সমান তার মানে এই ইন্টিগ্রেশনটোৰ কাৰণে ই এটা কি বস্তু ধ্ৰুৱক চেঞ্জ যেহেতু নহয় আমি ইয়াত আছো নাকি ইয়াত আছো ই ভ্যালু যেটো সেম থাকে সো এটো কি এটা ধ্ৰুৱক কনস্ট্যান্ট সো ইন্টিগ্রেশনত বাহিৰত আমি লৈ আই যাম প্রবলেম নাই ধ্ৰুৱক যেটো এন্ড ইন্টিগ্রেশন অফ ds এইটো কথাৰ মিনিং হল এই হৰু হৰু যে ds পিচ বিলাক সব সাম কৰি টোটাল এরিয়া তো এটা স্ফিয়াৰৰ এরিয়া কিমান 4 pi r square সো এই পুরা এরিয়াটো কিমান হ'ব 4 pi কি r square কোনটো r small r square yes right on small r to ডাঙৰ স্ফিয়াৰৰ ৰেডিয়াস এনেকুৱা কিয় লৈছো কাৰণ স্মল r ইউজুয়ালি লোৱা হয় যেটো চেঞ্জ হয় নেক বস্তু ক্যাপিটাল r লিখিলে কিবা এটা ধ্ৰুৱক যেন লাগে কনস্ট্যান্ট লাগে এই কাৰণে এটো তেনেকৈ দিয়া হয় ওকে সো গুড তার মানে আমি কি লিখিম e আছিল আৰু এইটোৰ ভ্যালু 4 pi r square and q includes কিমান চার্জ আছে ভিতৰত কোৱাচোন সো ইয়াত দুটা কথা তোমার কোয়েশ্চনত কি দিছে এটো মনত ৰাখিবা কোয়েশ্চনত যদি তোমাক দিয়ে তোমাক ডেন্সিটি ঘনত্বৰ কথা একই কোৱা নাই জাস্ট কৈছে যে টোটাল চার্জ কিউ এটা স্ফিয়াৰৰ ওপৰত আছে ইউনিফর্ম আছে দেন আমাৰ হেই সিগমা ভাবার দৰকাৰ নাই টোটাল চার্জ কিউ হ'ব ওপৰত আৰু তোমাৰ স্ফিয়াৰটো কিমান ইমানে ডাঙৰ যে পুৰা স্ফিয়াৰ ভিতৰত আহি গৈছে তাৰ মানে যিমান চার্জ আছিল হেই সব মিলাই টোটাল চার্জ সো কিউ ইনক্লুডস টু হৈ যাব যিমান চার্জ দিয়া আছে কিউ হয়নে সব চার্জ তো ভিতৰতে আছে বাহিৰত নাই সো কিউ ইনক্লুডস টু q ডিভাইডেড বাই এপসিলন নট সো কি হ'ব e ইকুয়াল টু 1/4 pi epsilon naught q over r square এটো সোয়া কেনেকুৱা টাইপৰ ইলেক্ট্ৰিক ফিল্ড কোৱাচোন দেখিছে আইটো ইলেক্ট্রিক ফিল্ড আগতে পাইছা কিহৰ ইলেক্ট্রিক ফিল্ড কলম কিহৰ ইলেক্ট্রিক ফিল্ড এটা বিন্দু চাৰ্জৰ এটা পয়েন্ট চার্জ বিন্দু এটা আধান কিউ এইটোৰ স্ফিয়াৰ সো আনসাৰটো কেনেকুৱা আহিল
তোমালোকে পাইছা এই কিউ চাৰ্জ এটা কিউ চাৰ্জ এটা পইণ্ট কিউ চাৰ্জ যদি থাকে এইটোৰ পৰা r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড হয় 1/4πε0q/r²। এইটো পাইছা না তোমালোকে? সো ইয়াত এটা ডাঙৰ স্ফিয়াৰ আছে, তাৰ ওপৰত চাৰ্জ স্প্ৰেড কৰি থৈছে, কিন্তু স্ফিয়াৰটোৰ বাহিৰত আহিলে কেনেকুৱা লাগে? এজ ইফ কি আছে, এজ ইফ সব কেইটা চাৰ্জ সেন্টাৰত জমা হৈ আছে এটা পইণ্ট চাৰ্জৰ নিচিনা। তেনেকুৱা হৈছে নে আনসাৰটো? স্ফিয়াৰৰ চোৱা একো ইনফৰমেশ্যন নাই। ক্যাপিটাল R কৰবাত আছে নেকি ৰেডিয়াছৰ ইনফৰমেশ্যন ইয়াত? নাই। এইটো জাস্ট এটা পইণ্ট চাৰ্জ যেন আছে, তাতকৈ আমি r ডিসটেন্সত আছো তেনেকুৱা কলমছৰ ইলেক্ট্ৰিক ফিল্ড হৈ গ'ল। ভেক্টৰ লিখিলে ইয়াত r কেপ হ'ব তাৰ ডাইৰেকশ্যন। ইন্টাৰেষ্টিং। ইমান স্ফিয়াৰ কৰিলো, লাষ্টত আনসাৰটো বোলে এটা পইণ্ট চাৰ্জৰ নিচিনা। এতিয়া তোমালোকে একো নকৰি আনসাৰ দিবা মোক, ভিতৰৰ এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব? যদি আমি বাহিৰত নহয়, এতিয়া কোৱেশ্চন যদি সুধো আমি ভিতৰত এটা পইণ্ট r ডিসটেন্সত সৰু r, ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হ'ব? সো পটকে কোৱাইলো, একো কৰিব নালাগে। সো আকৌ এটা গাউছিয়ান সাৰফেস ভাবাচোন, সিমেট্ৰিক হ'ব লাগিব। সৰু স্ফিয়াৰ হ'ব, এতিয়া সেই r ৰেডিয়াছৰ স্ফিয়াৰটো ডাঙৰটো ভিতৰত আহি যাব, সৰু স্ফিয়াৰ হৈ যাব r ৰেডিয়াছৰ। এইটোৰ ভিতৰত কিমান চাৰ্জ আছে? এই সাৰফেসটো এতিয়া আমি সৰু কৰি ভিতৰত লৈ আহিব লাগিব। এইটো গাউছিয়ান সাৰফেস, এণ্ড গাউছ ল হিচাপে ইফালে যি নাথাকক সেইফালে কি চাৰ্জ কিমান ভিতৰত আছে ডিভাইডেড বাই এপসিলন নট। এইটো সাৰফেসৰ ভিতৰত কিমান চাৰ্জ আছে? নাই চাৰ্জ, জিৰ'। সো ইলেক্ট্ৰিক ফিল্ড এনেকুৱা স্ফিয়াৰৰ ভিতৰত কি হয়? জিৰ' হয়। তোমালোকে এক্স্যাক্টলি কৰিবা বস্তুটো যেনেকুৱা কৰিছো, এইটো সাইডৰ সেম হ'ব। ইয়াত জাস্ট এই বস্তুটো কি হৈ যাব? জিৰ' হৈ যাব। এণ্ড সো ইয়াত জিৰ' হ'ব। সো E ইকুৱেল টু দিছ ডিভাইডেড বাই দিছ জিৰ'। সো এটা যদি থিন কি ক্লাছ আছে নেকি ইয়াত তোমালোকৰ? কোনটো? এইটো ৰুমত? তোমাৰ কেতিয়া কেইটা বাজে? 10টা? টাইম আছে অলপ, মানে হেৰি থাকা চিঞৰি আছে। ওকে, সো ভিতৰত ইলেক্ট্ৰিক ফিল্ড জিৰ' হ'ব, বাহিৰত ইমান হ'ব। ঠিক আছে। এতিয়া নেক্সট প্ৰব্লেম তোমালোকে ঘৰত কৰিবা, ইয়াত আমি অলপ ষ্টাৰ্ট দিম। এণ্ড ওকে, এইটো কুৱেশ্যন, ডিৰেক্ট কুৱেশ্যন। ধৰা সেম বাহিৰত আছো আমি, বাট স্ফিয়াৰটো এতিয়া এনেকুৱা হলো স্ফিয়াৰ নহয়, সলিড স্ফিয়াৰ। মানে চাৰ্জটো জাষ্ট স্ফিয়াৰৰ ওপৰত নহয়, ওপৰত আছে, ভিতৰত মানে পুৰা মানে স্ফিয়াৰটোৰ ভিতৰত আছে, সলিড এটা স্ফিয়াৰ। তেতিয়া আনসাৰ কি হ'ব? সেমে হ'ব। এপস কি হ'ব? বাহিৰত, ভিতৰত নহয়, বাহিৰত। ভিতৰৰ কুৱেশ্যন পিছত আহি আছো। বাহিৰত কিমান হ'ব? তাই কৈছে সেম হ'ব, আগৰটো সেম হ'ব, তুমিও সেম কৈছা। তোমালোকে কুৱেশ্যনটো শুনিছা নেকি? বাহিৰত সেম হ'ব, কাৰণ ইয়াত কি একো চেঞ্জ নহয়। এইফালেৰ ইণ্টিগ্ৰেশ্যনত আমি একো চেঞ্জ কৰিব নোৱাৰোঁ, আমাৰ স্ফিয়াৰটো এইটো ল'ম, ৰাইট? এণ্ড চাৰ্জ কিমান ভিতৰত আছে? টোটেল চাৰ্জ কিউ আছে, আনসাৰ সেম হ'ব। এতিয়া ভিতৰত কি হ'ব? ভিতৰত কেছটো এবাৰ ইণ্টাৰেষ্টিং। আগতে ভিতৰত চাৰ্জ জিৰ' আছিল, এতিয়া জিৰ' নেকি? চাৰ্জ জিৰ' নহয়, বাট কিমান চাৰ্জ? পুৰা চাৰ্জটো নহয়। তোমাক যদি মই দিছোঁ ভিতৰত r ডিসটেন্সত ইলেক্ট্ৰিক ফিল্ড কিমান, দেন তোমাৰ সাৰফেসটো জাস্ট সাৰফেস যিমান লৈছা সেইটোৰ ভিতৰত কিমান চাৰ্জ আছে এইটো ক্যালকুলেট কৰিব লাগিব। অবভিয়াসলি এইটো সাৰফেসৰ ভিতৰত পুৰা স্ফিয়াৰটো নাই, দেন টোটেল কিউটো নাথাকে, কিমান আছে? এইটোৱে লাগিব তোমালোকৰ ঘনত্ব।
সো টোটাল চার্জ কিমান টোটাল চার্জ হল চার্জৰ কাৰণে টোটাল চার্জ হল তার ঘনত্ব ইনটু ভলিউম হয়নে এনেকুৱা কি হয় চার্জ ইকুয়াল টু ঘনত্ব ইনটু ভলিউম মাস ইকুয়াল টু ভর ইকুয়াল টু ঘনত্ব ইনটু আয়তন চার্জ ইকুয়াল টু ঘনত্ব ইনটু আয়তন ইয়াত চার্জ টোটাল চার্জ টু তার মানে টোটাল ভলিউম সো এইখিনির ভিতৰত কিমান চার্জ আছে কিউ এনক্লোজড এটু হল তোমার এই গাউসিয়ান সারফেসৰ ভলিউম সো রো ইনটু 4/3 পাই স্মল r কিউব এতিয়া তোমাৰ এই রো টু লাগিব রো কেনেকুৱা পাবা ইউনিফর্ম যেহেতু ঘনত্বৰ কি ডেফিনেশন হয় সংজ্ঞা কি হয় রো ইকুয়াল টু total charge divided by total volume so ইয়াত সোয়া actually rho to কেনেকুৱা হ'ব ইয়াত কৰি নিদিও এই প্ৰবলেমটো তোমালোকে নিজে কৰিবা ওকে so ঘনত্ব কি হ'ব total charge কিমান আছে q আছে আৰু total volume কিমান এইটো r কিউব মানে এইটো r কিউব এইটো হল তোমালোকৰ কি ঘনত্ব এতিয়া চার্জ কিমান আছে ভিতৰত এইটো ঘনত্বৰ লগত যদি আমি ভলিউম মাল্টিপ্লাই কৰি দিও চার্জ পাই যাম মানে কিউ এনক্লোজড ইকুয়াল টু এইটো বস্তু ইনটু আমাৰ গাউসিয়ান সারফেসৰ ভলিউম স্মল r কিউব এইটো সো কি হ'ব q into r cube by r cube এইখিনি হ'ব তোমাৰ কিমান চার্জ ভিতৰত আছে ওকে এন্ড দেন এইফালে ইন্টিগ্রেশন অফ 4 pi r square আহিব কাৰণ গাউসিয়ান সারফেস তাতে স্মল r থাকিব তো এটো কৰিবা হৈ যাব এটা কাম পাম এই যেহেতু অ্যাটেন্ডেন্স